মাজুলীৰ ভকত চাপৰিত স্থানীয় কেইজনমান যুৱকৰ প্ৰচেষ্টাত গঢ়ি উঠিছে কৃষি বিপ্লৱ। ভকত চাপৰি, জামুগুৰি, ফাকুৱা, গৰুহুটি, মদাৰগুৰি আদি অঞ্চলৰ শ বিঘা মাটিত কৰিছে বিভিন্ন শাক-পাচলি। পিতৃৰ আদৰ্শ অনুকৰণ কৰি জামুগুৰি গাঁৱৰ ৰূপক কলিতা, পবিত্ৰ কলিতা আৰু ৰাজীৱ কলিতাৰ প্ৰচেষ্টাত 20 বিঘা মাটিত উন্নত প্ৰযুক্তিৰে কৰা হৈছে পাচলিৰ খেতি। কবি, বেঙেনা, ৰঙালাও আদি ভিন ভিন শস্য উৎপাদন কৰি মাজুলীৰ বাহিৰৰ বিভিন্ন অঞ্চললৈ ৰপ্তানি কৰা হৈছে। বছৰি 7 পৰা 8 লাখ টকা উপাৰ্জন কৰা 3জন যুৱকে মুকলি কৰিছে সংস্থাপনৰ বাট। আৰু এই পৰিৱেশ আমি কিছু জানিবলৈ চেষ্টা কৰিম আমাৰ মাজুলীৰ সাংবাদিক তীৰ্থ ভূঞাৰ জৰিয়তে। হয়, মাজুলীৰ এজন আদৰ্শবান কৃষক কলিৰাম কলিতা আৰু তেখেতৰ 3 সুযোগ্য পুত্ৰই কৃষি কৰ্মৰ লগত জড়িত হৈ উৎকৃষ্ট নিদৰ্শন দাঙি ধৰিছে স্বাৱলম্বিতাৰ। আৰু মই সেই তেখেতসকলৰ কৃষি কৰ্ম থলীত উপস্থিত আছোঁ ভকত চাপৰি আৰু দেখুৱাম যে চৰকাৰী সাহায্যৰ অবিহনে এই যি মৰুময় ভূমি, সেই মৰুময় ভূমি কেনেধৰণে সেউজ কৰি তুলিছে আৰু এক প্ৰকাৰে ক'ব লাগিব এয়া সেউজ বিপ্লৱ বুলি ক'ব লাগিব। আৰু সামগ্ৰিক পৰিৱেশ মই শৰতৰ জৰিয়তে দেখুৱাইছোঁ। চাওক, যিফালে চকু যায় সেইফালেই ৰবি শস্য দেখিবলৈ পোৱা গৈছে। ইয়াত তেখেতসকলে কুঁহিয়া, মাহ, তিলৰ লগতে যি ৰবি শস্য কবি, বেঙেনা, পাচলিকে ধৰি যিসমূহ ৰবি শস্য সকলোখিনি তেখেতসকলে এই যি কৃষিভূমি সেই কৃষিভূমিত তেখেতসকলে কৰে। আৰু তাৰে মই পৰিৱেশ দেখুৱাইছোঁ সামগ্ৰিকভাৱে মাজুলীৰ ভকত চাপৰিৰ পৰা। এই যি আদৰ্শবান কৃষক, সেই কৃষকজনে এনেধৰণে এই যি মৰুময় পথাৰ সেউজ বিপ্লৱ গঢ়ি তোলাৰ যি পৰম্পৰা তেখেতে অব্যাহত ৰাখিছে। সৰুৰ পৰাই তেখেতে কৃষি কৰ্মৰ লগত জড়িত, কোনো চৰকাৰী সাহায্যৰ অবিহনে এই কৃষি কৰ্ম তেখেতে চলাই গৈছে। আৰু তেখেতৰ 3 পুত্ৰই এই কৃষি কৰ্মৰ লগত জড়িত হৈ পৰিছে। আৰু এই পথাৰখন আমি দেখুৱালোঁ, এক সুন্দৰ মনোমোহা পথাৰ হৈ আছে বৰ্তমান। সেউজ ভূমিলৈ পৰ্যবেক্ষিত হৈছে মৰুময় ভূমি। মোৰ লগত তেখেত আছে। কি ক'ব খুৰা, আপুনি কৃষি কৰ্মৰ লগত জড়িত হৈ আছে সৰুৰ পৰা, আৰু দেখিছোঁ আপোনাৰ 3 পুত্ৰও ইয়াৰ লগত জড়িত হৈ পৰিছে। কোনো চৰকাৰী সাহায্যৰ অবিহনে আপুনি এই সংগ্ৰামখন চলাই গৈছে। হয়, এইটো এটা বৰ ভাল আদৰ্শ বুলি মোৰ নিজৰ মাইনৰ পৰা অনুভৱ হ'ল যে শিক্ষা দীক্ষাত বিশেষ ধৰণে আমি অভিলেখ বা বিশেষ ডিপ্ল'মা ল'ব নোৱাৰি, আমাৰ আৰ্থিক দুৰ্বলতাৰ বাবদ আমি সেইখিনিত আগুৱাই যাব নোৱাৰি পেলাই ঘূৰি আমি সেউজ পথাৰখনকে ভৱিষ্যত এটা ডাঙৰ সম্বল হিচাপে লৈ ঋষি আৰু ঋষিসকলে যেনেকৈ এটা মুহূৰ্তত তেখেতলোকে বহুত আধ্যাত্মিকতাৰে অধ্যয়ন কৰি জীৱ তৰণৰ হেতু যিবিলাক কৰ্ম কৰি পেলাই সমাজ ব্যৱস্থাত আজি বৰ্তাই থৈ গৈছে, আমি সেইখিনিকে অলপ উপলব্ধি কৰি যে কৃষি ঋষিৰ ব্যতিক্ৰম নহয়। হয়তো আমাৰ এতিয়া বৰ্তমান যুগবলৰ ছিষ্টেম নাই, এই কামৰ লগত জড়িত হৈ পৰিছে। মই এজনৰ ওচৰত যাবলৈ বিচাৰিছোঁ। আপোনাৰ 3 ভাতৃয়ে মিলি এই যি সংগ্ৰামখন, সেই সেউজ বিপ্লৱৰ যিখন সংগ্ৰাম অব্যাহত ৰাখিছে, আৰু কি ইয়াত খেতি কৰিছে? আমাৰ বেঙেনা আছে, তাৰপিছত বিলাহী, কবি আছে, ওলকবি, ফুলকবি, বন্ধাকবি, ব্ৰকলি আছে, কেপচিকাম কৰিছোঁ, ৰঙালাও আছে, জলকীয়া, বিন আছে, তাৰপৰা বডি আছিল, বডিটো ইতিমধ্যে আদায় হৈছে বাৰু, শেষ হৈছে। তিয়ঁহ আছিল, সেইটো শেষ হৈছে, আৰু তিতা কেৰেলা আছে। এইখিনি এতিয়া জলসিঞ্চনৰ লগতে যিসমূহ বীজ, সেইসমূহৰ সুবিধা এটা বিভাগ আছে, বিভাগটো ফালৰ পৰা পাইছে নে কিবা? জলসিঞ্চনৰ আমাৰ এটা চ'লাৰ পাম্প আছে, প্ৰধানমন্ত্ৰী জলসিঞ্চন সিঞ্চাই যোজনা বুলি এটা যোজনা আছিল। আমি সেই স্কিমত এটা চ'লাৰ পাইছিলোঁ, চ'লাৰ পাম্প আছে বাৰু। অকল চ'লাৰ পাম্পটোহে আছে, কিন্তু পাইপ চাইপৰ ব্যৱস্থা নাই, সেইখিনি আমি নিজে কৰি লৈছোঁ।